হেল্ল' গাইজ, এতিয়া প্ৰায় 4টামান বাজিছে সময়। আমি এয়া চাওক, আজি বহুদিনৰ মূৰত এটা মাছ সিঁচিবলৈ আহিলোঁ। আমাৰ এটা পথাৰৰ মাজত এটা পুখুৰী আছে, সেই পুখুৰীটোত মাছ সিঁচিবলৈ আহিলোঁ। সেই ওচৰৰ ভাইটি দুটামানক লৈ আহিছোঁ। আজি বহুত বছৰৰ মূৰত এইটো এটা ডাঙৰ কাম হ'বলৈ গৈ আছে। আজি বহুত বছৰ এনেকৈ মাছ সিঁচা মানে যিটো মনত আনন্দ বা ফূৰ্তি, সেইটো ল'ব পৰা নাই। আজি সম্ভৱতে সেইটো ফূৰ্তি কৰিবলৈ পাম যেন লাগিছে। এয়া মানে ভেটা মাৰি জাষ্ট আৰম্ভ কৰিছোঁ আৰু এয়া আপোনালোকক দেখাইছোঁ। এই মাছ দুই এটা জাপ মাৰিছে আৰু পুঠি মাছ আছে, আৰু এইটো গৰৈ মাছৰ পোনা এটাও আছে ইয়াতে। ভগৱানে কৰিলে মাছ কেইটামান ওলাব লাগে বাৰু। এইটো ভাইটিয়ে লাহনি মাৰি আছে, তাৰপৰা এইটো ভাইটিয়ে আমাৰ ভেটা দিলে। ইয়াত ভেটাত চাই আছে মাছ, আৰু দুজনমান আছে, এই এজন আহি আছে। আজি ইহঁতক লৈ পেলাই মাছ সিঁচা এটা মানে যিটো আনন্দ, সেইটো ল'ম বুলি ওলাই আহিছোঁ। অৱশ্যে মাছ খোৱাটোত বেছি ইণ্টাৰেষ্ট নাই, এনেকৈ মাছ ধৰাটো অলপ মানে বেছি ফূৰ্তি লাগে। সেইবাবে এনেকৈ মাছ ধৰা পালে মানে মই য'তে ত'তে যাওঁ। আপোনালোককো অকণমান দেখাবলৈ যত্ন কৰিলোঁ। এই নৈ কিনাৰ পুখুৰী হয়, এই কাষেদি নদী এখন বৈ গৈছে। একদম সুন্দৰ এটা পৰিৱেশ, কাষতে বাগান আছে, এটা ধুনীয়া পৰিৱেশ। বাৰু যাই হওক, আপোনালোকক পাছত দেখাম আকৌ। এতিয়ালৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ।